हेलो फ्रेंड्स एया मैं बनाइছিলোঁ चिकेन পোলাও ক'ব পাৰি এয়া ডাইৰেক্ট মানে চিকেন আৰু ৰাইচ মই একেলগে বনাই দিছোঁ কাৰণ মোৰ বনাব এলাহ লাগিছিলে বনাব মন নাছিল সেইকাৰণে মই একেলগে দিছোঁ এয়া কুকাৰতে পিঁয়াজ জলকীয়া ভাজি লৈ তাতে দালচেনি লং সেনেকৈ দিছোঁ চিকেনখিনি দি ফ্ৰাই কৰি লৈছোঁ তাতে আকৌ গাজৰ বিন সেনেকৈ ভেজিটেবলো দিছোঁ আলুও দিছোঁ তাৰপিছত আকৌ চাউলখিনি দি ভালকৈ লাৰি লৈ আকৌ নিমখ হালধি এনেকৈ দি মছলা অকণমান দি চিকেনটো অকণমান সিজাই লৈছোঁ তাৰপিছতহে চাউলটো দিয়া হৈছে এয়া মছলা দিছে আদা নহৰু পেষ্ট সেনেকৈ দি মেলি আকৌ আলমণ্ড আৰু কাজুও দিছোঁ মই কিচমিচ নাছিলে সেইকাৰণে দিয়া নহ'ল মই একেবাৰে সেনেকৈ বনাই দিছোঁ 2 in 1 বেলেগ বেলেগকৈ বনাই থকা নাই মই বনাব ইচ্ছা নাছিলে সেইকাৰণে এনেকৈ বনাই কিনে খাইছোঁ খাই কিনে কিন্তু ভাল লাগিছে টেষ্টি লাগিছে এইটো চিকেন একজেক্ট চিকেন পোলাও নহয় কিন্তু চিকেন ৰাইচ হৈছে আৰু ভাল লাগিলে লাইক কৰিব